অসমৰ ভিতৰত এনেকুৱা এজন মুখ্যমন্ত্ৰী আপোনালোকে এতিয়ালৈকেও দেখিছেনে? প্ৰশ্ন হয়। খৰবে খৰবা হয়। এজন মুখ্যমন্ত্ৰী থকাৰ পিছত বাকী যিমান মন্ত্ৰী আছে কোনো এজন মন্ত্ৰীৰ কথা ক'ব নালাগে। এজনেই খৰবে খৰবা বিজেপিৰ ভিতৰত, অসমৰ ভিতৰত, আৰু এই মানুহজন হৈছে এইজন মুখ্যমন্ত্ৰী। চাওক, মিয়াক ইমান গালি পাৰে, নিজেই এই অসমখনক দখল কৰিবলৈ চেষ্টা কৰিছে অকলেই, আৰু এই মানুহজনক বাদ দি বিজেপি জিকিব নোৱাৰে অসমত। এয়া স্পষ্ট, কাৰণ এজনেই খৰবে খৰবা অসমৰ ভিতৰত। এই মানুহজন ক'ৰ হয় আপোনালোকে নিশ্চয় জানে, নামনি অসমৰ। কাৰণ ইয়াতে বহুতো মিয়া মানুহ আছে কাৰণে হিমন্ত বিশ্ব শৰ্মাই এনে ধৰণৰ খৰবে খৰবা হ'ব পাৰিছে। কাৰণ মিয়াৰ লগত চলি আজিৰ দিনত ইমান চতুৰ হৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কিন্তু কংগ্ৰেছত আছিলে, আৰু এদিন দুদিন নহয় 10-15টা বছৰ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত আছিলে, আৰু কংগ্ৰেছত থাকি মিয়াৰ লগত থাকি শিকিছিলে মিয়াই কেনেকৈ কি কৰে। আজিৰ দিনত মিয়াৰ নিচিনা খৰবে খৰবা হ'ব পাৰিছে হিমন্ত বিশ্ব শৰ্মা। আমি চেলুট জনাব লাগে এনেধৰণৰ মুখ্যমন্ত্ৰী এজনক। কাৰণ খৰবে খৰবা এনে ধৰণৰ মুখ্যমন্ত্ৰী থকালৈকে আন কোনো এজন নেতাৰ মাত দিয়াৰ প্ৰয়োজন নপৰে। চাওক, উজনি অসমৰ বহু কেইজন বিধায়ক আছে, মন্ত্ৰী আছে, সৰ্বানন্দ সোণোৱাল আছে। গতিকে এইসকল থকাৰ পিছতো মাত মতাৰ প্ৰয়োজন নাই এওঁলোকৰ, কাৰণ এজন আছেই, সেইজন হৈছে হিমন্ত বিশ্ব শৰ্মা। এইজনে কি কৰে? এইজনে ইলেকশ্যন কেনেকৈ জিকিব লাগে ভালদৰে জানে, আৰু ক'ত কি ঔষধ প্ৰয়োগ কৰিলে জিকিব পৰা যায় এইটো সময়মতে এই ঔষধ প্ৰয়োগ কৰি থাকে। কাৰণ আহোম মানুহ কেনেকুৱা মানুহ এইবিলাক বুজি পায় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু মিয়া মানুহ কেনেকুৱা মানুহ এইবিলাক বুজি পায় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এটা কথা স্পষ্ট, আহোম কেনেকুৱা, মিয়া কেনেকুৱা হয়, বিভিন্ন জাতি জনগোষ্ঠী কেনে ধৰণৰ মানুহ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু ভালদৰে শিকি লৈছে ৰাজনীতি কৰি, আৰু সৰুৰে পৰা ডাঙৰ হৈছেই মিয়াৰ লগত চলি। আজিৰ দিনত শিকি পেলাই কি কৰিছে? অসমখনক চাওক, অসমখনত নিজেই খৰবে খৰবা হৈছে। খৰবে খৰবা মুখ্যমন্ত্ৰী থকা এজন মানুহ হৈছে হিমন্ত বিশ্ব শৰ্মা। এই ভাৰতবৰ্ষৰ ভিতৰত আপোনালোকে কেতিয়াবা নিশ্চয় দেখিছেনে? এনে ধৰণৰ মন্ত্ৰী আপোনালোকে আৰু নাপাব। হয়, এনে ধৰণৰ মন্ত্ৰী কিন্তু আপোনালোকে নাপাব। যদি পাইছে তেতিয়াহ'লে এজনক পাইছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এয়া স্পষ্ট। এতিয়া 2026ৰ ইলেকশ্যন আহি আছে, আৰু আৰম্ভ হৈ গ'ল মিয়াৰ পিছত লাগি থকা। আপোনালোকে এয়া কিন্তু ভালদৰে বুজিব পাৰিব। চাওক, ছ'চিয়েল মিডিয়াত যদি আপোনালোকে যায় তেতিয়াহ'লে য'তেই যাব তাতেই হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য মিয়াক লৈ মিয়াই এইটো কৰিছে, মিয়াই সেইটো কৰিছে। আৰু যিমান নিউজ মিডিয়া আছে 1500 টকীয়া, প্ৰত্যেকটা নিউজ মিডিয়া হিমন্ত বিশ্ব শৰ্মাৰ পিছত লাগি আছে। এই কাৰণেই, কাৰণ নিজৰ চেনেলৰ TRP বাঢ়িব তেতিয়া যেতিয়া মিয়াৰ নাম লৈ হিমন্ত বিশ্ব শৰ্মাই কিবা ক'ব। মিয়া এতিয়া এটা ব্ৰেণ্ড হৈছে। হয়, সলমান খানৰ এটা গান আছে মিয়া ভাই, আপোনালোকে গৈ ইউটিউবত গৈ চাৰ্চ কৰক, গানটো শুনক, বাকী একো আৰু ক'ব নালাগে। মিয়া ভাই গানটো শুনক, বাছ